নমস্কাৰ। ভুক্তভোগী উচুপনি মহিলাই বোলে মোক ৰঙাঘৰৰ আলহী কৰিব। ভুক্তভোগী উচুপনি মহিলাগৰাকীয়ে মোক বোলে ৰঙাঘৰৰ আলহী কৰিব। মই বাৰু কি ভুল কৰিলোঁ? তেখেতলোকৰ বোৱাৰীয়েকৰ অসুখ হৈছে আৰু বহু মানুহে কৈ আছে যে তেওঁক আচলতে ঘটনাটো ঘটিছে কিহৰ পৰা, আচলতে ঘটনাটো হৈছে কিহৰ পৰা, এনেধৰণৰ বহু মন্তব্য আগবঢ়াই আছে। তেখেতলোকে কিন্তু সত্য কথাটো এতিয়ালৈকে প্ৰকাশ কৰা নাই। তেখেতলোকক মই তেখেতলোকৰ ফটোখন সংগ্ৰহ কৰি মোৰ প্ৰফাইলত পোষ্ট কৰাটো হয় সত্য, কিন্তু তেখেতলোকক মই সঁহাৰি জনাইছোঁ। তেখেতলোকৰ বোৱাৰীগৰাকী সোনকালে আৰোগ্য হ'বলৈ মই প্ৰাৰ্থনা জনাইছোঁ। আপোনালোকে মোৰ ইউটিউব চেনেলটোত গৈ চাইছেগৈনে? আপোনালোকৰ বিষয়ে মই কেনেকৈ এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আপোনালোকৰ বোৱাৰীৰ বাবে মই এটা প্ৰাৰ্থনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সমাজক হহুৱাবৰ বাবে পুনৰ তেওঁ সুস্থ হওক। কিন্তু আপোনালোকে আপুনি এতিয়া কৈছে যে মৰমী অকণ চুতীয়া, তই সাৱধান হ, তোক ৰঙাঘৰৰ আলহী কৰিম, তোক মছলাটো দি আছোঁ বা তোক এনেধৰণৰ কিছুমান কথা কৈছে। আচলতে আপোনাৰ মানসিকতাৰ এনেকুৱাৰ বাবে আপোনাক ওচৰ চুবুৰীয়াই ভাল নাপায় নেকি? আপোনাক মই পোষ্টটো কৰোঁতে সুধি আছিলোঁ যে আপুনি যদি প্ৰমাণ পাইছে বোৱাৰীক যদি কোনোবাই কলা যাদু কৰিছে, আপোনালোকৰ অঞ্চলত যদি কলা যাদু কৰা মানুহ আছে, আপুনি দুটামান পোষ্ট কৰিছিলে যে কলা যাদু কৰাৰ মানুহ তিতাবৰ অঞ্চলত যদি ধৰা পেলাব পাৰে তেনেহ'লে বোলে আপুনি 5,000 টকা দিব। আপোনাৰ যি সময়ত যি কাম কৰিব লাগে সেই সময়ত আপুনি সেই কাম নকৰি এই ভিডিঅ' বনোৱাত আপুনি ব্যস্ত হৈ আছে, পোষ্ট কৰাত আপুনি ব্যস্ত হৈ আছে। আপোনাৰ বোৱাৰীগৰাকী ইমান চিৰিয়াছ হোৱাৰ পাছতো আপুনি ছ'চিয়েল মিডিয়াত কাম কৰিবলৈ সময় পাইছে, তাক আমি মানিছোঁ। কিন্তু আপোনাৰ বোৱাৰীগৰাকী গা অসুখ হোৱা বা আমি গা বেয়া হোৱাক লৈ আমি বেয়া পোৱা নাই, কিন্তু আপোনাৰ কিছুমান পাগলামিয়ে যে এনেবোৰ ভাবিবলৈ বাধ্য কৰায়। গতিকে ময়ো ফেচবুকত পাইছিলোঁ আপোনাৰ পোষ্টবিলাকত বহুত মানুহে কমেণ্টো দিছে আৰু আপোনাৰ পোষ্টবিলাক অকল ময়ে লৈ এনেকৈ পোষ্ট কৰা নাই। আপোনাক সুধি আছিলোঁ যে আপুনি যদি আপুনি প্ৰমাণ পাইছে তেনেহ'লে আপুনি আইনৰ সহায় লওক। তেখেতলোকক আপুনি আইনৰ সহায় লৈ আইনৰ কাষ চাপি তেওঁলোকক উচিত শাস্তি দিব পৰা নাই। মই সাধাৰণকৈ লিখিলোঁ, এইবোৰ কি শুনিছোঁ, মই এটা পোষ্ট পোৱাৰ বাবে লিখিলোঁ, আপোনালোকৰ বোৱাৰীগৰাকী হস্পিটেলৰ পৰা নে ক'ৰ পৰা আহি থাকোঁতে ৰূপালী অসমে আপোনাৰ পেজতে দি থোৱা আছে। ৰূপালী অসমে তেওঁক আমাৰ এইগৰাকী বোৱাৰী বুলি ভিডিঅ' এটা ৰিলছ এটা বনাইছে। গা কেনেকুৱা পাইছে কি কথা। তেতিয়া মই মনতে ভাবিলোঁ যে তেওঁ আচলতে অসুখে হৈছিল। যদি তেওঁ অসুখ নহ'লহেঁতেন বা তেওঁ এইটো কলা যাদু কৰিলেহেঁতেন তেনেহ'লে তেনেকুৱা কেতিয়াও নহয়। যদি কলা যাদু কৰিব তেনেহ'লে তেতিয়া বাহিৰলৈ নিবলৈ কোনো প্ৰয়োজন নাই। প্ৰকৃততে অসুখ হ'লে অসুখ বুলি ক'ব আপোনালোকে। আৰু আপোনালোকে কলা যাদু কৰিছে কৈ আছে, সেই কলা যাদু কৰা মানুহকেইজনক উচিত শাস্তি দিয়ক। মোক উচিত শাস্তি আপুনি কেনেকৈ দিব? মই আপোনালোকক একো অপকাৰ কৰা নাই, কাৰণ অপকাৰ যে কৰিছে তাক অপকাৰ কৰিব। হয়, মই আপোনালোকৰ বিষয়ে এটাই কথা লিখিছোঁ যে এইবোৰ কি শুনিছোঁ, বোৱাৰীগৰাকী প্ৰকৃততে বেমাৰহে হৈছিল আৰু কলা যাদু কৰিছে বুলি আচলতে এইখন এখন নাটক ৰচি তেওঁলোকে ভিউজৰ আশাত কৰি আছে। এই কথাষাৰ বাৰু ভুলকৈ লিখিলোঁ নি? আপুনি উচুপনি মহিলা, ভুক্তভোগী উচুপনি মহিলা হ'ল বুলিয়ে আপোনাক যে চবেই ভাল পাব বা সকলোৱে ভাল মন্তব্য দিব সেই কথাটো আপুনি কেনেকৈ ভাবি ল'লে? মানুহ মাত্ৰেই দুটা পক্ষ থাকিব। মোক আপুনি বেয়া পাব পাৰে, কোনোবা এগৰাকীয়ে ভাল পাব পাৰে, মোক সকলো মানুহে ভাল পাব বুলিয়ে কোনো কথা নাই। সেই গতিকে আপোনাক কৈছোঁ যে আপুনি যি দোষী তাক শাস্তি দিবলৈ চেষ্টা কৰক। মই পোষ্টটো কৰিলোঁ বাবে হয়, আপোনাৰ সেই পোষ্টটোতে অকণমান যেনিবা মই ওলোটাকৈ লিখিলোঁ, এইবোৰ কি শুনিছোঁ। এই কথাটো মই কৈছোঁ যে এইবোৰ কি শুনিলোঁ, এইখন এখন নাটক আছিল, বোৱাৰীগৰাকী বোলে বেমাৰহে হৈছিল। ইয়াত মই কিবা ভুলকৈ ক'লোঁ নি? আপুনি কৈছে যে আপোনাক বোলে মই কিবা কিবি বদনাম দিলোঁ, বোৱাৰী মিছা অপবাদ দিলোঁ। আপুনি ক'ত শুনিলে এই কথাষাৰ? বোৱাৰী অপবাদ কৰা কথাটো অহাই নাই। মই প্ৰতিবাৰে লিখি আছোঁ যে তেখেতৰ সুস্থ হওক, এই হাঁহিটো পুনৰ ঘূৰাই আনক, এনেধৰণৰ পোষ্ট কৰিছোঁ। আৰু মোৰ ইউটিউব চেনেলটোত আপুনি গৈ চাবগৈ, মৰমী ব্লগ বুলি আছে, তাত গৈ চাবগৈ। সেই ভিডিঅ'বিলাক মই আচলতে ফেচবুকত মোৰ ইয়াত নেটৱৰ্কটো একেবাৰে শ্ল', সেই গতিকে পটককৈ নোযোৱাৰ বাবে মই ইউটিউবতহে আপলোড কৰোঁ। ফেচবুকত সেই ভিডিঅ'টো আপলোড কৰা নাই, এতিয়াও বনাই থোৱা হৈ আছে। গতিকে আপুনি যে মোক কৈছে ৰঙাঘৰৰ আলহী হবি, বেছি দিন নাই, মোক চুট দিম,
তোৰ ঘৰ সৰু পানীত এনেধৰণৰ কিছুমান কথা ক'লে। সেই কথাটো অকল আপোনাৰ বাবে আইনখন নাই। আপুনি কি ভাৱত মোক ৰঙাঘৰৰ আলহী কৰিব পাৰিব, কি সুৰত মোক এই কথাষাৰ ক'লে। আপোনাক মই বাৰে বাৰে যদি টৰ্চাৰ কৰিলোহেঁতেন, বাৰে বাৰে যদি কিবা বিহেভ কৰিলোহেঁতেন, বেয়া বিহেভ, তেতিয়া আপুনি ক'ব পাৰিলেহেঁতেন। মই যেতিয়া নেকি ইউটিউব আৰু ফেচবুক নচলাওঁ তেতিয়াৰ পৰা আপোনালোকৰ ভিডিঅ'সমূহ চাওঁ। আপোনাৰ যিবোৰ খুহুতীয়া কথা, সেই কথাবোৰে কেতিয়াবা মন মাৰি থাকিলে সেই কথাবোৰ শুনিলে অকণমান মুখত হাঁহি আহে। সেই গতিকে আপোনাৰ এই ভিডিঅ'বোৰ চাই থাকোঁ আৰু সেইবাবে হয়তো আপোনাৰ বোৱাৰী গা অসুখ হোৱাৰ বাবে মই এই পোষ্টবিলাক লৈ পিনি দিলোঁ। তাৰ আগত আপোনাৰ পোষ্ট ফটো লৈ পিনি মই মোৰ চেনেলত পোষ্ট পাইছে নেকি? আপোনাৰ ফটো সংগ্ৰহ কৰি মোৰ পোষ্ট আগতে দিয়া দেখিছিলে নেকি? নাই দিয়া। আপুনি কোনো পধ্যে দেখুৱাব নোৱাৰে। হয়, মই এই পোষ্টটো ডিলিট কৰিব পাৰোঁ, কিন্তু আপুনি ক'ব যে এই পোষ্টটো এতিয়া ডিলিট কৰি তাই এতিয়া হাৰিবলৈ বিচাৰিছে। সেইকাৰণে মই আপোনাকো কৈছোঁ, মই আপোনালোকৰ ফটো লৈ পোষ্ট কৰাৰ বাবে ভুল হ'ল, কিন্তু মই আপোনালোকক একো ভুল বুজা নাই। আৰু এটা কথা কৈছিলে যে মই হৈ কাঢ়িব লাগিব, মোক কোনোবাই লিংক দিছে। মোক কোনেও লিংক দিয়া নাই। আপোনালোকৰ বিষয়ে মই কাৰো লগত আলোচনা কৰা নাই, কাৰো লগত কথা পতা নাই, কাৰো লগত একো কৰা নাই। কিন্তু আপোনালোকৰ ঘটনাটো কেনেকৈ হ'ল, সেই ঘটনাটোৰ বিৱৰি আপোনালোকে একো নকয়। অলপমান ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকে দি আছে। তেতিয়া কেনেকৈ বুজি পাব? সেই কথাষাৰ বুজিবৰ বাবে বহুত মানুহে বিচাৰি আছিল, আৰু সেইবাবে হয়তো মই আপোনালোকৰ বিষয়ে এনেকৈ দিলোঁ। আৰু মোক ৰঙাঘৰৰ আলহী ভাত খোৱাৰ আগত আপুনিও আপোনাৰ কি মন্তব্য আগবঢ়াইছে এবাৰ ভাবি চাব। আইনখন সকলোৰে বাবে সমান, আইনখন অকল আপোনাৰ বাবে নহয়। সেয়েহে মই আপোনালৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু মই কাৰো লগত লিংক কৰা নাই, কাৰো কথা শুনা নাই, কিন্তু এটা ভিডিঅ' পাইছিলোঁ, হয়, কোনে দিছিলে কি কথা নাজানো, এইগৰাকীয়ে নাটক কৰি আছে, তেওঁ স্পষ্টকৈ কথা কোৱা নাই, এনেধৰণৰ কিছুমান কথা কৈছিল। আৰু আপুনি কৈছে এইবিলাক মোৰ পেজৰ পৰা লৈছে। মই সম্পূৰ্ণ বেলেগ এটা পেজত আপোনাৰ ফটো, হয়তো সেইটো আপোনাৰ যদিও নাজানো, সেইটোত শ্বেয়াৰ কৰা থাকে, সেই তাৰ পৰাহে আপোনাৰ এইবিলাক লৈছোঁ। গতিকে ৰঙাঘৰৰ আলহী হোৱাৰ আগতে আপোনাক এই কথাকেইটা কৈ দিলোঁ। আৰু যদি ৰঙাঘৰৰ আলহী হওঁ তেনেহ'লে ভালেই কথা। বিনা কাৰণত আপোনাৰ জহত ৰঙাঘৰৰ আলহী হৈ সুখেৰে ভাত খাবলৈ পাম। গতিকে আপোনাকো এই কথাষাৰ কৈ থলোঁ। আনলৈ ফুল ফুটিলে নিজেই মৰে ফুটি, এই কথাষাৰ মনত ৰাখিব। যদি আপুনি নিজে শুদ্ধ তেনেহ'লে আনে আপোনাক একো কৰিব নোৱাৰে। আপুনি ভাল হ'লে আনে আপোনাক একো কৰিব নোৱাৰে। নিজ ভালেই জগত ভাল বুলি কথা এষাৰ আছে। সেই কথাষাৰ আপুনি মনত ৰাখিব। আপুনি এগৰাকী বয়সস্থ মানুহ, আমাতকৈ যথেষ্ট ডাঙৰ। আপোনাক সন্মান কৰি কথাকেইষাৰ ক'লোঁ। কিন্তু আপোনাৰ বোৱাৰী গা বেয়া হোৱা লৈ মই আপোনাক কেতিয়াও অপবাদ কৰা নাই। সেইটো আপুনি মিছাতে ভুল ভাবি ভিডিঅ' প্ৰস্তুত কৰিছে। যি কি নহওক, তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ। আপুনিয়ে যিয়ে নাভাবক, ভগৱান এজন আছে, বিচাৰ কৰিব। সকলোৰে সময় আহিব, গতিকে সময়লৈ সকলোৱে অপেক্ষা কৰক। ধন্যবাদ।